নমস্কাৰ বন্ধুসকল, বৰ ধুনীয়া গাড়ী এখন লৈ আহিছোঁ। লওক, এখন হেচবেক গাড়ী লৈ আহিছোঁ। সকলোৱে চিনি পায় গ্ৰেণ্ড আই-10 স্পৰ্টছ মডেল 2017 চনৰ গাড়ী, ফাৰ্ষ্ট অনাৰ গাড়ী। গাড়ী গেটআপ চাই লওক, টায়াৰ চাওক 80% ওপৰত আছে। গাড়ী দেখিছে, ক'তো স্ক্ৰেচ নাই। গাড়ী চাই লওক ধুনীয়াকৈ। বেকফালে চাওক, ডিফগাৰ পাই যাব, চেঞ্চৰ পাই যাব। গাড়ীখন বাহিৰত দেখুৱাই লৈছোঁ, মই ভিতৰত ধুনীয়াকৈ খুলি মেলি দেখুৱাই দিম। হেড গ্লাছ বা লাইট ক'তো স্পট এটা নাই। গাড়ী টায়াৰ কণ্ডিশ্যন চব এইটো প্ৰগ্ৰেম লাগি আছে, দেখিছে। লাগে বাহিৰ দেখি গম পালে গাড়ী কেনেকুৱা হৈ আছে। বলক মই ভিতৰত দেখুৱাই দিম। এই প্ৰত্যেক গাড়ী চিলটো দেখুৱাই দিওঁ। প্ৰথম চিলটো চাই লওক, সম্পূৰ্ণ চিল আছে। গাড়ী কোনো এক্সিডেণ্ট ইছ্যু নাই। এটা কো ড্ৰাইভাৰ এয়াৰবেগ পাই যাব, এটা ড্ৰাইভিং চিটত পাব। ইণ্টেৰিয়ৰ চক, চিট কভাৰ চক, খুব ধুনীয়া কোৱালিটি চিট কভাৰ লাগি আছে। মেট লাগি আছে, দেখিছে। কৰিবলগীয়া কামে গাড়ী একো নাই, জাষ্ট তেল ভৰাব লাগে, আপোনালোকে চলাব লাগে। ফাৰ্ষ্ট অনাৰ গাড়ী। এইফালে চাই লওক, সম্পূৰ্ণ চিল আছে। আমি চিলটো প্ৰত্যেক গাড়ী দেখুৱাই দিওঁ, যাতে আপোনালোকে ভিডিঅ'টো চাই গম পায় গাড়ীখন কেনেকুৱা হৈ আছে। পাৱাৰ উইণ্ডো 4খনেই পাই যাব। স্পীকাৰ প্ৰত্যেকখন দৰ্জাত আছে। চাউণ্ড চিষ্টেম খুব ভাল। প্ৰপাৰ 5 চিটাৰ গাড়ী, একদম হোণ্ডাই ল' মেইনটেনেঞ্চ গাড়ী এখন। ৰিয়েৰ এচি পাই যাব। ইণ্টেৰিয়ৰ দেখিছে, খুব ধুনীয়া হৈ আছে গাড়ী। গাড়ী বেছি চলাও নাই, মই মিটাৰ দেখুৱাই দিম। ডিফগাৰ পাই যাব, মই কৈছোঁৱেই। চাই লওক, সম্পূৰ্ণ চিল আছে। গাড়ী সোমাইছে, এই জাষ্ট লেতেৰা হৈ আছে, মই এনেকৈ দেখুৱাই দিছোঁ। ইয়াত এখন ট্ৰে পাই যাব, বাকী কভাৰ এটাও আছে ইয়াতে। স্পেয়াৰ, জেক, ৰেঞ্চ সকলো পাব। বলক মই এইফালেও দেখুৱাই দিছোঁ। সম্পূৰ্ণ চিল আছে, আপোনালোকে মেকানিকো লৈ আনিব পাৰে। বা গাড়ী যিমান দূৰ চলাই চাই লওক আপোনালোকে, দেখিছে। বলক মই ড্ৰাইভিং চিটটো দেখুৱাই দিছোঁ। সম্পূৰ্ণ চিল আছে। আপোনালোকে ইয়াত 4খন পাৱাৰ উইণ্ডো পাই যাব। লক আনলক ইয়াতে কৰিব পাৰিব। ৱাৰ ফ্ৰেম ইয়াতে আপোনালোকে কণ্ট্ৰল কৰিব পাৰিব। এটা এয়াৰবেগ ইয়াতো পাই যাব। কিলোমিটাৰ কিমান চলি আছে দেখুৱাই দিছোঁ। 45,683 কিলোমিটাৰ চলি আছে। কোম্পানী ভিতৰত চাউণ্ড চিষ্টেম পাই যাব। বাকী এচি হিটাৰ এইকেইটা কমন পাবই আপোনালোকে। বলক মই ইঞ্জিনটো দেখুৱাই দিম এবাৰ। চাই লওক, 4 চিলিণ্ডাৰ পেট্ৰল ইঞ্জিন, এপ্ৰন চক, একদম সম্পূৰ্ণ চিল আছে। ইয়াত কোনো ধৰণৰ একো খোলা মেলা হোৱা নাই। আপোনালোকে মেকানিকো লৈ আনিব পাৰে। এইটো এপ্ৰন চক চিল আছে। বনেট চক সম্পূৰ্ণ চিল আছে। মই গাড়ীখন ধুনীয়াকৈ দেখুৱাই দিলোঁ। গাড়ীখন 2017 চনৰ গাড়ী, গ্ৰেণ্ড আই-10 স্পৰ্টছ। আমি এইখন দাম ৰাখিছোঁ, যদি কেছ পে'মেণ্ট কৰে 3 লাখ টকা, আৰু যদি ফাইনেন্স কৰে কিবা এটা অকণ বঢ়াই দিব লাগিব। বাকী সেইটো দামৰ ভিতৰতে ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ, ভেলুৱেশ্যন সকলো সোমাই থাকিব। আপোনালোকে আহক, নিজে ডিলাৰ ভিজিট দিয়ক, গাড়ীখন টেষ্ট ড্ৰাইভ কৰি চাওক, তেতিয়া গম পাব গাড়ী কেনেকুৱা হৈ আছে। যদি গাড়ীখন ভাল লাগিছে, যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আমাৰ আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব। ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ ইমানে আছিল।